নমস্কাৰ আপোনালোক সকলোকে পপুলাৰ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী SSC GD 2026 ভৰ্তিত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতে ভাবি আছে যে SSC GD যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব সেই ৰিটেন টেষ্টৰ বাবে স্লট বুক কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁলোকে স্লট বুক কেনেকৈ কৰিব বা তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তা। এতিয়া আপোনালোকৰ যিসকলে স্লট বুকক লৈ অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। SSC ফালৰ পৰা এখন নতুন নটিচ মুকলিছে। নটিচখন মই স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকে নিজে চাই ল'ব পাৰিব। এতিয়া আপোনালোকৰ নতুনকৈ যিখন নটিচ মুকলিছে সেই নটিচখনত ধুনীয়াকৈ দিয়া আছে যে SSC GD 2026 ভৰ্তিত যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব সেই ৰিটেন টেষ্টৰ বাবে আপোনালোকে আগতীয়াকৈ কোনো ধৰণৰ স্লট বুক কৰিব নালাগে। তাৰপিছত আহি গ'ল আপোনালোকৰ SSC GD যিটো পৰীক্ষা সেই পৰীক্ষাটো 23 ফেব্ৰুৱাৰীৰ পৰা নহয়। আপোনালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব তাৰ কোনো নিৰ্দিষ্ট ডেট দিয়া নাই। এতিয়া আপোনালোকৰ যেতিয়া পৰীক্ষা হ'ব সেই পৰীক্ষা হোৱাৰ আপোনালোকে 10 দিনৰ আগত আপোনালোকৰ পৰীক্ষা ক'ত পৰিছে, আপোনালোকৰ চেণ্টাৰ ক'ত, তাৰপিছত আপোনালোকৰ পৰীক্ষা আপোনালোকৰ কোনটো ডেটত হ'ব আৰু আপোনালোকৰ কোনটো শ্বিফ্টত হ'ব আপোনালোকক সকলোখিনি দি দিব। আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো আপোনালোকে পৰীক্ষাৰ 2 দিন নাইবা 3 দিন আগত ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকৰ ধৰি লওক পৰীক্ষাটো আপোনালোকৰ 10 মাৰ্চত পৰিছে, আপোনালোকে যিটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো আপোনালোকে 7 নাইবা 8 মাৰ্চ তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু আপোনালোকে 1 মাৰ্চ তাৰিখে গম পাই যাব আপোনালোকৰ পৰীক্ষা চেণ্টাৰ ক'ত, আপোনালোকৰ কোনটো শ্বিফ্টত পৰিছে, আপোনালোকে সকলোখিনি গম পাই যাব। গতিকে যিসকলে SSC GD 2026 ভৰ্তিত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আকৌ নতুন নটিচ আহি যাব আপোনালোকৰ পৰীক্ষা ডেট কেতিয়া পৰিব আৰু পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে স্লট বুকৰ যিটো সমস্যা আপোনালোকে কোনো ধৰণৰ সমস্যা নহয়, আপোনাৰ স্লট বুকক লৈ কোনো ধৰণৰ সমস্যা নাপায়। মাত্ৰ আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনাৰ আগৰ যিটো পেটাৰ্ণ আপোনালোকৰ SSC ফালৰ পৰা আপোনালোকৰ এক্সাম ডেট দি দিব, সেই এক্সাম ডেটতে আপুনি পৰীক্ষা দিব লাগিব। এতিয়া বহুতে ভাবি আছিলে আপোনালোকৰ পৰীক্ষাৰ যিটো ডেট সেই ডেটটো দেৰিকৈ ল'ম স্লট বুক কৰি তাৰপিছত পৰীক্ষাটো ভালকৈ দিম, কিন্তু আপুনি যদি তেনেকৈ ভাবি আছিল তেতিয়া আপোনাৰ সমস্যা হ'ব। কিয়নো এতিয়া আপোনালোকৰ পৰীক্ষা যিটো ডেট সেই ডেটটো আপোনালোকৰ অফিচৰ ফালৰ পৰা দি দিব। গতিকে আপোনালোকে কোনো ধৰণৰ আপোনালোকে ডেট নিজে বুক কৰিব নোৱাৰে। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনাৰ পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব বা আপোনাৰ পৰীক্ষা কোনদিনা হ'ব সেইটো কোনেও নাজানে। গতিকে আপুনি এতিয়া ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।